শ্ৰী ময়ূৰী শৰ্মা ঠাকুৰ। মই এই অনুষ্ঠানৰ লগত 2007 চনৰ পৰাই জড়িত। প্ৰথম অৱস্থাত মই মাইক্ৰ' ফাইনেন্স বুলি যিটো প্ৰজেক্ট আছিলে সেই তাত কাম কৰিছিলোঁ। পিছলে আমাৰ অনুষ্ঠান যেতিয়া বহল হৈ আহিলে তেতিয়া আমাৰ নানান ধৰণৰ প্ৰজেক্ট আমি কৰিবলগীয়া হ'ল। বিশেষকৈ আমি হেণ্ডলুমৰ ক্ষেত্ৰত বহুতখিনি কাম হাতত লৈছোঁ আৰু আচলতে আমি 2007 চনৰ পৰাই হেণ্ডলুমৰ কাম কৰি আছিলোঁ। প্ৰথম আমাৰ কেন্দ্ৰবিন্দুটো আছিলে গামোচা বা অসমীয়া যিখিনি মানে আমাৰ প্ৰথম প্ৰডাক্ট বুলি আমি ভাবিব পাৰোঁ আৰু গামোচা বা মেখেলা চাদৰ এইখিনিয়ে। কিন্তু লাহে লাহে আমি আমাৰ লগত আচলতে ডক্টৰ মঞ্জু বাইদেউ আমাৰ লগত জড়িত হ'ল। তেখেত চাকৰি সূত্ৰেও আমাৰ লগত জড়িত আছিলে। তাৰপিছত চাকৰি অৱসৰপ্ৰাপ্ত লোৱাৰ পিছত আমাৰ লগত বাইদেউ যেতিয়া ফুল টাইমত জড়িত হ'ল তেতিয়াৰ পৰা আমি নানান ধৰণৰ চিন্তাবিলাক আমাৰ মাজত খেলাই আছিলে যে আমি কেনেকৈ মহিলাসকলক সেইখিনি তেওঁলোকৰ নিপুণতাৰ সৈতে মানে বেলেগ প্ৰডাক্টলৈ লৈ যাব পাৰোঁ, পৃথকীকৰণ কৰিব পাৰোঁ, যাতে সেই প্ৰডাক্টখিনি আমাৰ অসমৰ নালাগে, অসমৰ বাহিৰত ভাৰতৰ আৰু ভাৰতৰ বাহিৰতো যাতে এটা প্ৰচাৰ আৰু প্ৰাধান্যতা লাভ কৰে। আমি তাৰ কাৰণে সদায় মুখেৰে কিছুমান আলোচনা কৰি আছিলোঁ, সদায় আলোচনাৰ মাজত আছিলে। কিন্তু লাহে লাহে আমি সেই বস্তুবোৰ আমি ফলপ্ৰসূ কৰিবলৈ যত্ন কৰিছিলোঁ আৰু তাৰ কাৰণে আমাৰ সচিবে আমাক সদায় সেইটোত সহায় কৰি আহিছিলে। তেখেতে নানান ধৰণৰ প্ৰজেক্টবিলাক CSR ফাণ্ড বা এনেকুৱাত চেষ্টা কৰিছিলে যাতে আমি পাব পাৰোঁ। তাৰ জৰিয়তে মানে দীৰ্ঘম্যাদী আঁচনি কিছুমান গ্ৰহণ কৰি সেই বস্তুখিনি মানে আমি সদায় কাৰণে যাতে তেওঁলোকৰ মাজত শিপিনীসকলৰ মাজত এৰি দিব পাৰোঁ। তাৰ কাৰণে আমি ONGC CSR পাইছোঁ, নাবাৰ্ডৰ আমি বহুতখিনি স্কিম হাতত লৈছিলোঁ। তাৰপিছত ইষ্টৰ CSR ফাণ্ডখিনি আমি পাইছিলোঁ আৰু তাৰ জৰিয়তে আমাৰ মূলধনৰ যিটো পুঁজি আমি সেইটো গঠন কৰি পেলাই ডক্টৰ মঞ্জু বাইদেউৰ তত্বাৱধানত আমি নানান ধৰণৰ অত্যাধুনিক ডিজাইন যাতে বিভিন্ন ধৰণৰ মানুহে সা-সজ্জা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰে। যেনে ধৰক আপুনি দেখিছে যিখিনি কুচন কভাৰ, ৰানাৰ টেবুলত পৰা ডাইনিং টেবুলৰ বা কুচন, তাৰপিছত মেটৰ ছেট ইত্যাদি কৰি এৰী বিভিন্ন থান, এৰী শ্বল, পুৰুষৰ মহিলা উভয়ৰে গোটেই বস্তুখিনি আমি সাঙুৰি লৈছোঁ আৰু বহুত বস্তু আমাৰ এতিয়াও বৰ্তমান কৰিবলৈ বহুতখিনি কাম বাকী আছে। এইখিনি এটা আৰম্ভণিহে মই ভাবোঁ। আৰু মহিলাৰ আমি কুৰ্তাৰ পিচ কৰিছোঁ, লগতে আমি কিছুমান সূতাৰ এনেকুৱা কিছুমান কাপোৰ কৰিছোঁ যিখিনি আমাৰ মানে স্কিন ফ্ৰেণ্ডলি বুলি আমি ক'ব পাৰোঁ। সেইটো ইউৰোপৰ এটা গছৰ গুটিৰ পৰা সেই সূতাটো এক্সট্ৰেক্ট হয়। সেইটো আমি আনি পেলাই সূতাটো বোৱাই পেলাই আমি কুৰ্তাৰ পিচ বা মেখেলা চাদৰ এনেকুৱা তৈয়াৰ কৰিছোঁ, যিটো পিন্ধিলে আনকি কেঞ্চাৰ পৰ্যন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি আমাৰ বিশ্বাস বা বিজ্ঞানসন্মতভাৱে সেইটো মানে বিশ্বাসজন্মত হৈছে। গতিকে আমি সেইবিলাক বস্তু হাতত লৈছোঁ আৰু বহুতখিনি বস্তু আমাৰ কৰিবলগীয়া আছে অনাগত সময়খিনিত। ফাৰ্নিচিং মেটেৰিয়েলৰ বহুতখিনি কথা আমি ভাবি আছোঁ। আমি ভাবোঁ কামখিনি আমাৰ আগন্তুক সময়খিনিত আগবাঢ়ি যাব আৰু তেখেতসকলে যিখিনি আগৰ সময়ত যিখিনি তেওঁলোকৰ উপাৰ্জন আছিলে, মই ভাবোঁ এইখিনি কৰাৰ পিছত তেওঁলোকৰ উপাৰ্জন যথেষ্ট বৃদ্ধি হৈছে। ঘৰত নোখোজাকৈও তেওঁলোকে নিজৰ এটা পৰিচয় পাব পাৰিছে, আৰ্থিকভাৱে সবল হৈছে আৰু নিজৰ ল'ৰা ছোৱালী নিজৰ গৃহস্থ কিবা এটা যাচিবলৈ তেওঁলোক সক্ষম হৈছে। আৰু মানে হস্ততাঁত বস্ত্ৰশিল্পৰ যি উন্নত কাৰিকৰী কৌশল সেয়া প্ৰয়োগ কৰি যিখিনি গৃহসজ্জাৰ সামগ্ৰীৰ লগতে পুৰুষ মহিলা উভয়ৰ যিখিনি মানে প্ৰয়োজনীয় সামগ্ৰী, নিত্য প্ৰয়োজনীয় সামগ্ৰী তাৰ থলুৱা উৎপাদনৰ ক্ষেত্ৰত আপোনালোকে প্ৰচেষ্টা হাতত লৈ আহিছে নহয় জানো? আমি থলুৱাভাৱেও কৰিছোঁ আৰু আপুনি জানিবলৈ পাই হয়তো সুখী হ'ব, আমাৰ বাক্সুঙৰ নিচিনা এটা ভিতৰুৱা অঞ্চলতো বিভিন্ন ঠাইৰ পৰা গ্ৰাহক আহি আমাৰ এই গামোচা, অসমীয়া যিকোনো ধৰণৰ যিখিনি বস্তু আমাৰ ইয়াত উপলব্ধ, গুৱাহাটী, ডিব্ৰুগড়, বহুত তিনিচুকীয়াৰ পৰা এনেকুৱা কাষ্টমাৰ আহি আমাৰ ইয়াৰ পৰা কিনিবলৈ তেওঁলোক সক্ষম হৈছে। আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত নিশ্চয় এই সামগ্ৰীসমূহ আপোনালোকে পঠিয়াবলৈ অথবা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নহয় জানো? হয়, আমি বিগত কেইটামান বছৰ ধৰি আমি অসমৰ বাহিৰত আনকি ভাৰতৰ বাহিৰতো আন্তঃৰাষ্ট্ৰীয় বজাৰখনতো এইখন মুকলি কৰি দিছোঁ। কিন্তু সেইটো আমাৰ ব্যক্তিগত কাৰোবাৰ মানে যোগাযোগৰ জৰিয়তেহে হৈ আছে। ইতিমধ্যে আমাৰ এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলৰ পৰা আমাৰ চাৰ্টিফিকেট আমি পাইছোঁ আৰু আমি ভাবোঁ সেই কোম্পেনীৰ জৰিয়তে সেই প্ৰডাক্টখিনি আমি এতিয়া আমি মানে অফিচিয়েলি বা ফৰ্মেলি আমি সেই বস্তুখিনি পঠিয়াব পৰা অৱস্থাত আছোঁ বৰ্তমান। হয়, ধন্যবাদ। আমাৰ জানি ভাল লাগিলে। এয়া নিশ্চয় বহুখিনি মহিলাৰ বাবে এক প্ৰেৰণা হ'ব পাৰে।